নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল মাই নেম ইজ সজয় দলে আজি আলোচনা কৰিম এডিআৰই গ্ৰেড 4 এক্সামটোৰ সিলেবাসৰ সম্পৰ্কে আৰু সিলেবাসৰ সম্পৰ্কে আমি আলোচনা কৰাৰ লগতে সিলেকশন প্ৰসেস কেনেকুৱা হ'ব বা কিমানটা পোষ্ট আছে এই গুটেইখিনি বিষয় বিতংভাৱে ইয়াতে আলোচনা কৰা হ'ব ইয়াতে মই আপোনালোকক কম যেটো 15 সেপ্টেম্বৰত এডিআৰই এটা এক্সাম হৈ গৈছে হাই সেকেন্ডাৰী ফাৰ্স্ট লেভেলৰ গুটেইখিনি গ্ৰেড 3 গ্ৰেজুৱেট লেভেলে হওক বা সেকেন্ডাৰী পাছৰ লেভেলে হওক গুটেইখিনি মিলাই পেলাই পোষ্ট আছে 7600 কিন্তু আমাৰ যদি গ্ৰেড 4 অৰ্থাৎ 10 পাছ আৰু 8 পাছৰ যেটো পৰীক্ষা হ'ব এই পৰীক্ষাৰ বা এই এক্সামৰ মোট ভ্যাকেন্সি কিমান আছে তেতিয়ালে আমি কম যে 5000 আছে ঠিক আছে এই 5000 ৰ ভিতৰত এটা পোষ্ট লবৰ কাৰণে কিমানখিনি নিজকে ষ্টাডি কৰিব লাগিব কিমানখিনি কষ্ট কৰিব লাগিব এইখিনি আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিব আজিকালি কিমান পাৰ্টি হলাই বা ক্যান্ডিডেট কিমান হয় এতিয়া তাৰ আগতে আমি জানি লব লাগিব যে কিমানটা কোৱেশ্চন আহিব আৰু নেগেটিভ মাৰ্কিং আছে নে নাই এই বিষয়ে আলোচনা কৰিম প্ৰথমতে চাইছো মই ইয়াতে নাম্বাৰ অফ কোৱেশ্চন কিউপিত কোৱেশ্চন পেপাৰত 150টা কোৱেশ্চন দিয়া থাকিব আৰু 150 মিনিটস সময় দিয়া থাকিব ঠিক আছে আৰু টোটাল নম্বৰ কিমান 1 নম্বৰ কোৱেশ্চন এটা কোৱেশ্চনৰ কাৰণে 1 নম্বৰ থাকিব আৰু ইয়াতে নেগেটিভ মাৰ্কিংৰ কথা কৈছে সাপোজ আপুনি 3টা কোৱেশ্চন কাৰেক্ট কৰিল হল 3টা কোৱেশ্চন কাৰেক্ট কৰি গৈছে কিন্তু তাৰে 4 নম্বৰ কোৱেশ্চনটো আপোনাৰ ভুল হ'ল যদি 4 নম্বৰ কোৱেশ্চনটো ভুল হয় তেতিয়ালে আপোনাৰ এই পোৱা নম্বৰৰ পৰা 3 নম্বৰৰ পৰা এই আপুনি নিজে 3টা কোৱেশ্চন কাৰেক্ট কৰি পেলাই 3 নম্বৰ পাই থৈছিলে নহয় ইয়াৰ পৰা কি কৰিব মাইনাস কৰিব কিমান কৰিব এনেকে মই ইয়াতে বুজাই দিছো এটো বহুতৰে এটা কনফিউজ হৈ আছে এই পোৱা নম্বৰৰ পৰা 25 কি হ'ব মাইনাস হ'ব কিমান হ'ব 5 ইয়াতে কিমান থাকিব 9 ইবালে কিমান মানে তোমাৰ আপোনাৰ নাম্বাৰ কিমান হ'বগে 2.75 এ থাকিব মানে পোৱা নম্বৰৰ পৰা নেগেটিভ মাৰ্কিং হ'ব এই কাৰণে পৰাপক্ষত নেগেটিভ মাৰ্কিং টকা এক্সাম যেহেতু হয় সো টুক্কা লগাব না লাগে ঠিক আছে তাৰ পিছত সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব সিলেকশন প্ৰসেসটো হ'ব আপোনাৰ সিলেকশন প্ৰসেসটো হ'ব দুটা ষ্টেজত ৰিটেন টেষ্ট হ'ব লাগিব ৰিটেন টেষ্ট কোৱালিফাইড কৰাৰ ক্ষেত্ৰত ইন্টাৰভিউ মাতিব ঠিক আছে সো এইখিনি কোৱালিফাইড কৰাৰ ক্ষেত্ৰতে আপোনাক ফাইনালি এপইন্টমেন্ট দিবলৈ নিমন্ত্ৰণ কৰিব এতিয়া আইছো সিলেবাসটোৰ বিষয়ে সিলেবাসত আমি ইয়াতে আলোচনা কৰিম কোনটো বিষয় বেছিক ষ্টাডি কৰিব লাগিব কোনটো আমি বিষয় এলিমেন্ট বা স্কিপ কৰিব পাৰিব তাৰ বিষয়ে সম্পৰ্কেও কম ইয়াতে সিনোনিমস আছে ঠিক আছে এটো কি আছে সিনোনিমস মানে কি সমৰ্থ শব্দ এন্টোনিমস মানে হৈছে অপোজিট ওয়ার্ডস যেটো বিপৰীত শব্দ বুলি কম এইখিনি খুবেই ইম্পৰ্টেন্ট সিনোনিমস এন্টোনিম প্ৰিপজিশন তাৰ পিছতে মই ইয়াত যিখিনি ইম্পৰ্টেন্ট এইখিনি কম স্পেলিং টেষ্ট মানে মিস স্পেলৰ কথা উদিব তলৰ কোনটো শব্দ মিস্টেক আছে স্পেলিংৰ কথাটো এডিআৰই এক্সামত জেনেকে এডিআৰই গ্ৰেড 3 এক্সামত জেনেকে মাউন্টেনৰ স্পেলিংটো ভুলকৈ আহিছিলে সো এনেকুৱা তাৰ পিছত স্পৰ্টিং এৰৰ সেন্টেন্স এৰৰটো খুদে তাৰ পিছত সাবস্টিটিউশন এটা শব্দত প্ৰকাশ কৰা হেইখিনি উদে খুবেই হুদি টকা কোৱেশ্চন হয় তাৰ পিছতে ইয়াত যদি মই কম ইডিয়মছ এণ্ড ফ্ৰেজ অল ইডিয়মছ এণ্ড ফ্ৰেজেছৰ বিষয়ে খুব এক্সামত হুদি থাকে সো এইখিনি চাব এইখিনি বিহেককৈ তাৰ পিছতে আইব ফিল ইন দা ব্ল্যাঙ্কস ইয়াতে প্ৰিপজিশন আইব পাৰে ওয়ার্ডস আইব পাৰে এইটো টপিক চাব ইংলিশ গ্ৰামাৰৰ পৰা এইখিনি ইম্পৰ্টেন্ট হয় তাৰ পিছতে এতিয়া আইছো জেনাৰেল নলেজ জিকে সেকশনটো লৈ ইয়াতে মই কোন কেইটা বেছিকৈ ষ্টাডি কৰিব লাগে মই কৈ দিম ইয়াতে ইনভেনশন ইন দা ওয়াল এইখিনিও চাব পাৰে স্পৰ্ট ৰিলেটেড কোৱেশ্চন আইবই 100% সিওৰ এটা দুটা কোৱেশ্চন স্পৰ্টৰ লগত ৰিলেটেড আহে যদি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি আমি চাও তেতিয়ালে দেখিব যে তাতে স্পৰ্ট ৰিলেটেড বহুত কিনি কোৱেশ্চন আছে ইয়াতে মই মনত পৰিলে আপোনালোকক কৈ থৈ দিম সিলেবাসৰ ভিডিও আমি আপলোড কৰাৰ পিছতে এডিআৰইৰ 10 স্ট্যান্ডাৰ্ড অৰ্থাৎ 10 পাছৰ যেটো লাষ্ট ইয়াৰ 2022 ৰ কোৱেশ্চন পেপাৰ আছিল তাৰ বিষয়ে আলোচনা কৰিম জিকে সেকশনত কেনে ধৰণৰ কোৱেশ্চন আহিছিলে কি আহিছিলে হে সম্পৰ্কে আলোচনা কৰিম তাৰ আগতে মই আপোনালোকক জনাই অলৰেডি আমাৰ ফেড কোৰ্স আজিৰ পৰা শুৰু হৈ গৈছে ঠিক আছে আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকে জয়েন হৈ লব ইয়াতে অলৰেডি গ্ৰেড 4 ৰিলেটেড যিখিনি সিলেবাস হয় আপোনাৰ পিডিএফ হওক বা প্ৰিভিয়াস ইয়াৰ কিউপি হওক ইতিমধ্যে দিয়া হৈছে আপোনালোকে জয়েন কৰিব জলদি জয়েন কৰক আজিৰ পৰা ষ্টাৰ্ট হৈছে অল জয়েন কৰক পঢ়ক A to Z আপোনালোকক গ্ৰেড 4 এক্সামৰ কাৰণে কি লাগিব মই ফৰৱাৰ্ড কৰিম ঠিক আছে ইয়াতে সক স্পৰ্টৰ লগত ৰিলেটেড কোৱেশ্চন আইব বেসিক কম্পিউটাৰৰ বিষয় আহিব ইণ্ডিয়ান হিষ্টৰীটো আজিকালি কমকে আহে আইব ইয়াৰ পৰা এইটো পঢ়িব
ফেমাছ ডে এণ্ড ডেট সুধিবই ফেমাছ বুক এইটোতো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু ফেমাছ বুক এণ্ড অথৰ্ছৰ বিষয়ে কাৰৰ বিষয়ে পঢ়িব আসামৰ পাৰ্চনেলিটি অকলৰ বিষয়ে পঢ়িব আসামৰ মহান ব্যক্তিসকলৰ সম্পৰ্কত মই 125টা MCQ ক্লাছ দিয়া আছে এই ক্লাছটো চালে আপোনালোকৰ হৈ যাব ইতিমধ্যে এই ক্লাছটোৰ পৰা বহুত কেইটা কমন এডিআৰই গ্ৰেড 3 এক্সামত কমন আহিছিলে তাৰপিছতে আহিছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ বিষয়ে যেনেকৈ চেয়াৰমেন কোন হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল কি এইবিলাক এই চিষ্টেমত পঢ়িব ঠিক আছে ইণ্ডিয়ান পলিটিক্স বা এই পাৰ্লিয়ামেণ্টৰ বিষয়ে পঢ়িলে হয় ইণ্ডিয়ান পলিটি আৰু এইখিনি তাৰপিছত জিঅ'গ্ৰাফিটো বহুত ডিমাণ্ড থকা টপিক হয় ইয়াৰ পৰাতো বহুত বেছি কুৱেশ্যন আহে ঠিক আছে তাৰপিছত ইণ্ডিয়ান ইকনমিক্স বিষয়ে যদি কওঁ ইণ্ডিয়ান ইকনমিৰ যদি বিষয়ে কম তেতিয়া 5-year প্লান নীতি আয়োগ GST এইবিলাক ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত পৰে এইখিনি বিশেষকৈ বেছি ষ্টাডি কৰিব লাগে এনভাইৰনমেণ্ট এটা এনভাইৰনমেণ্টছ বুলি কোৱাৰ লগে লগে আপোনাৰ বায়ুমণ্ডলৰ এটমস্ফিয়াৰ লেয়াৰ অফ এটমস্ফিয়াৰ বায়ুমণ্ডলৰ স্তৰসমূহৰ বিষয়ে আহিব বা বায়ুমণ্ডলত কোনটো গেছ কিমান আছে বা আমাৰ পৰিৱেশৰ প্ৰভাৱ কেনেকুৱা হৈছে ইয়াতে আহিব পাৰে নেশ্যনেল পাৰ্ক অসমৰ ৱাইল্ড লাইফ চেঞ্চুৰীজ এইখিনি আহিব পাৰে ইণ্ডিয়ান কালচাৰ বুলি কোৱাৰ লগে লগে কি সোমাব ইণ্ডিয়ান কালচাৰ আৰ্টছ এতিয়া কুলু দুচেৰাৰ বিষয়ে কৈছে এইটো কালচাৰত পৰে ঠিক আছে সাপোজ কৰম পূজা কোনটো জনগোষ্ঠী লোকসকলে পালন কৰে বা আলি আই লৃগাং কোনটো জনগোষ্ঠী লোকসকলে পালন কৰে বা উদযাপন কৰে এইবিলাক হ'ব ইণ্ডিয়ান কালচাৰ বা আসাম কালচাৰৰ লগত জড়িত হয় ঠিক আছে কোনটো ৰাইজে কি ধৰ্ম পালন কৰে বা কি উৎসৱ পালন কৰে ঠিক আছে এইবিলাক ইণ্ডিয়ান কালচাৰৰ ভিতৰত আৰু এতিয়া আহিছোঁ জেনেৰেল মেথছৰ কথা যদি কওঁ আটাইতকৈ ইম্পৰ্টেণ্ট টপিকটো হৈছে LCM আৰু HCMৰ ওপৰত কুৱেশ্যন আহিব তাৰ পাছতে আহিব ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন মই যিখিনি বেছিকৈ পঢ়িব লাগে এইখিনিয়ে কৈছোঁ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন তাৰপিছতে পাৰ্চেণ্টেজৰ বিষয়ে পঢ়িব পাৰ্চেণ্টেজ খুবেই ইম্পৰ্টেণ্ট প্ৰফিট এণ্ড লছ চাব স্কোৱাৰ ৰুটছ এইখিনি চাব তাৰপিছতে ইয়াতে আহিব আপোনাৰ ত্ৰিভুজৰ বিষয়ে যোৱা বছৰ কুৱেশ্যন আহিব এইবাৰ তাৰপিছত ত্ৰিকোণমিতি আপোনালোকে স্কিপ কৰিব পাৰে ইয়াৰ পৰা ইমান এটা কুৱেশ্যন নাহে এতিয়া মই আৰু এটা কথা ক'ব পাহৰি গ'লোঁ হা এতিয়া মই বিষয়টো কৈ দিম লাষ্টত কোনটো ছাবজেক্টৰ পৰা কিমান আহিব তাৰপিছতে ইয়াতে আহিব আপোনাৰ পাৰ্টনাৰশ্বিপ টাইম এণ্ড ৱৰ্কছ এই বিষয় টপিকটো চাব পাৰে টাইম এণ্ড ডিষ্টেঞ্চ ইয়াতে চাওক ইয়াৰ পৰা মেথছৰ পৰা 25টা কি আহিব কুৱেশ্যন আহিব কিমানটা 25 মই আগতে কৈ লৈছোঁ পাহৰি যাব পাৰোঁ আৰু GK এণ্ড GS মিলাই পেলাই টোটেল কেইটা কুৱেশ্যন আহিব 60টা কুৱেশ্যন আহিব কেইটা কুৱেশ্যন আহিব 60টা কুৱেশ্যন আহিব তাৰ পাছতে আহিলে ইংলিছত অকল 15টা কুৱেশ্যন আহিব ঠিক আছে কেইটা কুৱেশ্যন আহিব 15টা কুৱেশ্যন আহিব এতিয়া মনত ৰাখিব এইখিনি টপিক এতিয়া ইংলিছটো ইমান মাথা মাৰিব যিসকলৰ ইংলিছত বহুত প্ৰব্লেম আছে একেসকলৰ কাৰণে গুড নিউজ কাৰণ 15টা কুৱেশ্যন আহিব এক্সামৰ যদি 15টাৰ ভিতৰত 5টাও কৰিব পাৰে তেতিয়াহ'লে একো প্ৰব্লেম নাই কিন্তু জেনেৰেল মেথছ এণ্ড ৰিজনিংটো বহুত ফ'কাছ কৰিব লাগিব ইয়াতে টাইম এণ্ড ডিষ্টেঞ্চৰ বিষয়ে টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ বিষয়ে যদি কয় ট্ৰেইনৰ কিবাটো পৰে ট্ৰেইন প্ৰব্লেমৰ কুৱেশ্যনখিনি মই কুৱেশ্যন দিয়া আছে তাৰ লগত ৰিলেটেড চাব ইয়াতে ফাজুলিংছ টকা ৱৰ্ডছ ইয়াতে লজিকেল ৰিজনিং তাৰপিছতে মই ক'ম যে ইয়াত কোনকেইটা নন ভাৰ্বেল ৰিজনিং এইটো চাব তাৰপিছত ভাৰ্বেল ৰিজনিং চাব তাৰপিছতে আহিব এনালাইটিকেল ৰিজনিংছ টাইম এণ্ড ডিষ্টেঞ্চৰ এইটো প্ৰব্লেম অফ ট্ৰেইন এইটোতো ৰিজনিঙতো পৰে বাৰু কেতিয়া টাইম এণ্ড ৱৰ্ক অলৰেডি আছে তাত দিয়া আছে তাৰপিছতে ইয়াতে ওলাব LCM HCMৰ বিষয়ে ক'লোঁ অলৰেডি তাৰপিছত ভলিউম প্ৰফিট এণ্ড লছ ইয়াত চাব ঠিক আছে এইখিনি চাব মেণ্টেল ৰিজনিঙৰ ইয়াৰ পৰা আহিব 35টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট মানে 100 নম্বৰ কুৱেশ্যনৰ পৰা 35লৈকে 135লৈকে চব ৰিজনিঙে থাকিব খুবেই ইম্পৰ্টেণ্ট এইখিনি চাব ইয়াত যিখিনি দিছোঁ বৰ্ডছ ষ্টিম চিম্পল ইণ্টাৰেষ্ট এৰিয়া এইখিনি গোটেইখিনি চেম দিয়া আছে তাৰপিছতে ছ'চিয়েল ষ্টাডি মষ্ট ইম্পৰ্টেণ্ট এইটো ছ'চিয়েল ষ্টাডি ক'ৰ পৰা পঢ়িব ছ'চিয়েল ষ্টাডি এতিয়া ক্লাছ 6 to 10ৰ কিতাপখিনি পঢ়িলে হৈ যাব হ'ব ক্লাছ 6 to 10ৰ লিটাৰেচি অফ আছাম জিঅ'গ্ৰাফি অফ আছাম
কাৰেন্ট এফেয়াৰ্ছ অফ আছাম ইণ্ডিয়ান ষ্টৰী ইণ্ডিয়ান ছ'চিয়েল ষ্টাডি এই গোটেইখিনি আহিব ইয়াতে খুব চাবলগীয়া বিষয় হৈছে এনচিইআৰটি কিতাপ এনচিইআৰটি একচুৱেলি ফ্ল' কৰিব নালাগে এছচিইআৰটি মানে কি এছচিইআৰটি কিতাপৰ বিষয়ে খুবেই সুধি থাকে কিনিব পায় নেকি একচুৱেলি এছচিইআৰটি কিতাপ কিনিব নাপায় ক্লাছ 6 আমাৰ চৰকাৰী স্কুলবিলাকত যিখিনি কিতাপ দিয়া হয় এইখিনি ক্লাছ এছচিইআৰটি কিতাপ বুলি কোৱা হয় এইখিনিৰ পৰা পঢ়িব ক্লাছ 6 to 10 লৈকে তাৰ পৰাই কমন এক্সাম আহিব যেহেতু সেবা এক্সাম কাটিছে এক্সামৰ পেপাৰ কাটিছে সেবা একচুৱেলি সো হিমানখিনি আছিলে আৰু এটা কবলৈ পাহৰিলোৱে এইখিনি বিষয় কলোৱে কোৰ্সটোৰ বিষয়ে ইয়াতে চলি আছে সো যিমান পাৰে আজি জয়েন কৰক অলগৰ ষ্টাডি আৰম্ভ কৰক বেছি দিন নাই আৰু 39 ডেজ আছে 39 ডেজ কেনেকৈ কৰ পৰা পঢ়িব লাগে ৰাইট ডাইৰেকচন মই দেখাম আপোনালোকে কোনটো টপিকৰ পৰা কি পঢ়িব লাগিব গোটেইখিনি মই আপোনালোকক গাইড কৰিম আপোনালোকে মোৰ লগত আহক জয়েন কৰক আমাৰ কোৰ্সটোত মাত্ৰ 99 रुपीस ঠিক আছে মাত্ৰ 99 रुपीस ঠিক আছে ইয়াৰ পিছতে মই নেক্সট ভিডিওটো ফৰৱাৰ্ড কৰিম আমি এছচিইআৰটি অৰ্থাৎ ক্লাছ 6 to 10 ৰ কিতাপসমূহ কেনেধৰণে পঢ়িব লাগে তাৰ পিছতে এইখন পেপাৰৰ কথা কৈছো এই পেপাৰটো ফৰৱাৰ্ড কৰিম তাৰ পিছতে নীতি আয়োগ আৰু 5 ইয়াৰ প্লান্টৰ বিষয়ে মই আগবঢ়াম সো চাই থাকিব আমাৰ ইউটিউব চেনেল যদি এজ এক্সাম টিউটৰিয়েলত যদি ভিডিও আপলোড কৰা নাই আপোনালোকে ডনি ফলো ইউটিউব চেনেলত যাব তাতে আপলোড কৰো কেতিয়াবা ডনি ফলো ইউটিউব চেনেলত যদি নিউ ভিডিও আপলোড কৰা নাই তেতিয়ালে এজ এক্সাম টিউটৰিয়েলত যাব মই এনেকে অল্টাৰনেটিভ কৰি ভিডিও মই আপলোড কৰি আছো ধন্যবাদ জয় অসম আকৌ আপোনালোকক নতুন ভিডিওৰে লগ পাম